নমস্কাৰ। সমূহ ইছলাম ধৰ্মী ভাই বন্ধু বান্ধৱী তথা আই মাতৃসকল সকলোকে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ঈদে যাতে সকলোৰে মংগল কৰে তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত। আৰু লগে লগে আমাৰ যিহেতু সমাগত বহাগ বিহু, সেই বহাগ বিহুৰ শুভেচ্ছাও ৰাইজক জনাইছোঁ। সমূহ অসমবাসী ৰাইজলৈ মই পুনৰ নমস্কাৰ জনাইছোঁ আৰু মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বহাগ বিহুটোৱে যাতে আমাৰ বিশেষকে ৰঙালী উৎসৱ, এইটো ৰঙৰ বিহু। কাৰণ কি ইয়াত সকলো মহিলাই সাজ পোছাক পৰিধান কৰি গৰুক গা ধুৱাই আমাৰ যিবিলাক মানে পৰম্পৰাগত মানে সাজ পাৰ পিন্ধি জ্যেষ্ঠজনক সেৱা জনোৱা হয়। গতিকে মই সেইকাৰণে সকলো আমাৰ অসমবাসী ৰাইজক মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে হৈ এই নতুন বছৰটো যাতে সকলোৰে মংগল হয় তাৰে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ।